সাংঘাতিক মূল্য বৃদ্ধি হৈছে। এতিয়া চাউল, দালি, মিঠাতেল, গাখীৰ, কণী, খাদ্য অত্যাৱশ্যকীয় সামগ্ৰী কোনো সামগ্ৰীয়ে নাই য'ত মূল্য বৃদ্ধি হোৱা নাই। ইফালে ডিজেল, পেট্ৰল সকলোৰে দাম বাঢ়িছে আৰু বিত্তীয় এটা অব্যৱস্থা হৈছে। এই কথা এটা ইতিমধ্যে আমি সকলোৱে বুজি পাইছোঁ আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যিবোৰ বক্তব্য দি আছে এই বক্তব্যৰ পৰা এইটোৱে ইংগিত পোৱা গৈছে যে দেশত যেন এটা বিত্তীয় অব্যৱস্থা এটা হৈছে। গতিকে এইটো কথা স্পষ্ট যে মূল্যবৃদ্ধি ৰোধ কৰাত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ উভয় চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। মূল্যবৃদ্ধিয়ে অসমৰ জনসাধাৰণৰ জীৱন ধাৰণ দুৰ্বিষহ কৰি তুলিছে। ৰাইজৰ ওপৰত মাৰ খুন্দোৱা হৈছে, ৰাম টাঙোন খুন্দোৱা হৈছে আৰু এই মূল্যবৃদ্ধি বা দাম বৃদ্ধি এই সিদ্ধান্ত বাতিল হ'ব লাগিব, প্ৰত্যাহাৰ হ'ব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে এই দাম বৃদ্ধিৰ সিদ্ধান্ত যদি প্ৰত্যাহাৰ নকৰে অতি সোনকালেই সদৌ অসম ছাত্ৰ সন্থাই আন্দোলনৰ পথ ল'বলৈ বাধ্য হ'ব। এয়া উভয় চৰকাৰৰ প্ৰতি ছাত্ৰ সন্থাৰ কঠোৰ সকিয়নি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।